এতিয়া আমি কি কৰিম চাওক, এই কোৱাৰ্টে আৰু কচেকেটো ৰাখি দিম, ৰাখি দি এই মাইনাছটো দি 1ৰ ঠাইত লিখি দিছোঁ কচ স্কুৱেৰ এ মাইনাছ কোৱাৰ্ট স্কুৱেৰ এ। এইটো ক'ৰ পৰা আহে চাওক, কচেক স্কুৱেৰ এ ইকুৱেল 1 প্লাছ কোৱাৰ্ট স্কুৱেৰ এ, এইটো সূত্ৰ ব্যৱহাৰ কৰিব কৈছে আমাক। চাওক এইটো সূত্ৰৰ পৰা আমি 1 সমান সমান কি পাম, কচেক স্কুৱেৰ এ বাওঁফালে আছে আৰু কোৱাৰ্ট স্কুৱেৰ এটো যদি আমি বাওঁফালে লৈ আহোঁ তেনেহ'লে কচেক স্কুৱেৰ এ মাইনাছ কোৱাৰ্ট স্কুৱেৰ এ সমান সমান কেৱল 1 টো থাকি যাব সফালে, গতিকে 1 সমান সমান আমি এইখিনি লিখিব পাৰিম। সেইকাৰণে 1ৰ ঠাইত আমি লিখি দিছোঁ কচেক স্কুৱেৰ এ মাইনাছ কোৱাৰ্ট স্কুৱেৰ এ, আৰু তলত যি আছে সেইখিনিয়ে ৰাখি দিছোঁ হৰত। এতিয়া কি কৰিছোঁ, এই কোৱাৰ্টে প্লাছ কচেকে লিখিছোঁ মাইনাছ দি পেলাই এইখিনি লিখিছোঁ কচেক স্কুৱেৰ এ মাইনাছ কোৱাৰ্ট স্কুৱেৰ এ, তাৰমানে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰৰ পৰা লিখিব পাৰিম এ প্লাছ বি, আকৌ এ মাইনাছ বি, এৰ ঠাইত কচেকে গতিকে বিৰ ঠাইত কোৱাৰ্টে, সেইকাৰণে কচেকে প্লাছ কোৱাৰ্টে কচেকে মাইনাছ কোৱাৰ্টে লিখিব পাৰোঁ। আমাৰ হৰত একেই আছে। তাৰপিছত কোৱাৰ্টে প্লাছ কচেকে লিখিছোঁ, লিখি কেনেকৈ লিখিব পাৰোঁ চাওক, ইয়াত দুটা পদ আছে, এইটো এটা এইটো। এই দুটাতে কোৱাৰ্টে প্লাছ কচেকে আছে, কোৱাৰ্টে প্লাছ কচেকে ইয়াতো আছে, আকৌ কোৱাৰ্টে প্লাছ কচেকে ইয়াতো আছে, গতিকে এই দুটাৰ পৰা আমি কোৱাৰ্টে প্লাছ কচেকে কমন লৈছোঁ। কমন ল'লে ইয়াৰ পৰা এইখিনি লৈ আহিছোঁ, থাকিব কেৱল কি 1, মাইনাছ আছে মাইনাছ দি পেলাই আমাৰ এইখিনি লৈ আহিছোঁ, থাকিব কিমান এইখিনি থাকিব, গতিকে কচেকে মাইনাছ কোৱাৰ্টে লিখিলোঁ, আৰু হৰত একেই আছে। তাৰপিছত আমি কি কৰিছোঁ, কোৱাৰ্টে প্লাছ কচেকে আৰু এইখিনিক আমি ব্ৰেকেটটো উঠাই দিছোঁ, 1 মাইনাছ চাওক 1 মাইনাছ কচেকে হ'ব আৰু মাইনাছ মাইনাছত প্লাছ কোৱাৰ্টে হৈ যাব। তলত আমাৰ থাকিল কোৱাৰ্টে প্লাছ 1 মাইনাছ কচেকে, ইয়াতো চাওক কোৱাৰ্টে প্লাছ 1 মাইনাছ কচেকে, তাৰমানে এইখিনি আৰু এইখিনি একেই আছে, কেৱল উল্টা পাল্টাকৈ দিয়া আছে। যেহেতু একেই আছে আমি কেনচেল কৰি দিব পাৰোঁ, কেনচেল কৰি দিলে আমাৰ থাকিব কি কোৱাৰ্টে প্লাছ কচেকে, কোৱাৰ্টে প্লাছ কচেকে হৈ গ'ল, আমাৰ ৰাইট হেণ্ড সাইড পাই গৈছোঁ। নেক্সট আমি 6 নাম্বাৰলৈ আগবাঢ়ো। 6 নাম্বাৰত চাওক, 6 নাম্বাৰটো আমাৰ ইয়াত আছে চাওক, √1 প্লাছ সাইন এ বাই 1 মাইনাছ সাইন এ ইকুৱেল দেখাব লাগে sec a প্লাছ tan a। একদম ইজি হয় এইটো, আমি যে হৰ পৰিমেয়কৰণ কৰিছিলোঁ সেই হৰ পৰিমেয়কৰণ কৰিলেই হৈ যাব। তেনেকুৱা কৰিবলৈ হ'লে 1 মাইনাছ সাইন এ আমি পূৰণ কৰিব লাগিব 1 প্লাছ সাইন এ ৰে, যেহেতু তলৰটোক পূৰণ কৰিম গতিকে ওপৰৰটোক সেইটোৰে কৰিব লাগিব। চাওক কৰি দিছোঁ, 1 মাইনাছ সাইন এ পূৰণ কৰিছোঁ আমি 1 প্লাছ সাইন এ ৰে, তেনেহ'লে ওপৰত 1 প্লাছ সাইন আছে, এইটোক আমি এই 1 প্লাছ সাইন এৰে পূৰণ কৰিব লাগিব। এতিয়া চাওক 1 প্লাছ সাইন এ দুটা আছে, গতিকে 1 প্লাছ সাইন এৰ ওপৰত স্কুৱেৰ দিব পাৰোঁ, আৰু এইটো এ মাইনাছ বি এ প্লাছ বি পৰি আছে, এ মাইনাছ বি এ প্লাছ বি হ'লে আমি কি লিখিব পাৰোঁ যে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, এ মানে 1 আছে গতিকে 1 স্কুৱেৰ মাইনাছ সাইন স্কুৱেৰ এ হৈ যাব। আমাৰ এই √টো ওপৰৰ খিনিতো থাকিব, তলৰ খিনিতো থাকিব। ওপৰত 1 প্লাছ সাইন এ স্কুৱেৰ আছে, গতিকে ইয়াৰ ওপৰত √, দিছোঁ, আৰু 1 মাইনাছ সাইন স্কুৱেৰ এ মানে আমাৰ কি হয় কচ স্কুৱেৰ এ, 1 মাইনাছ সাইন স্কুৱেৰ এ মানে কচ স্কুৱেৰ এ কেনেকৈ হয় চাওক, আমি জানো সাইন স্কুৱেৰ এ প্লাছ কচ স্কুৱেৰ এ ইকুৱেল 1 হয়। ইয়াৰ পৰা আমি যদি কচটো ৰাখি দিওঁ, কচ স্কুৱেৰ এ বাওঁফালে ৰাখি দিলে সোঁফালে 1 আছে, আৰু সাইনটো সোঁফালে গ'লে মাইনাছ সাইন স্কুৱেৰ এ, গতিকে 1 মাইনাছ সাইন স্কুৱেৰ এ মানে আমাৰ কি লিখিব পাৰিম কচ স্কুৱেৰ এ, 1 মাইনাছ সাইন স্কুৱেৰ এ ঠাইত লিখিছোঁ কচ স্কুৱেৰ এ। স্কুৱেৰ আৰু ৰুট কেনচেল গৈ থাকিল আমাৰ 1 মাইনাছ সাইন এ, স্কুৱেৰ আৰু ৰুট কেনচেল গৈ আমাৰ থাকিল কচ এ। এতিয়া এই কচ এটো আমাৰ 1ৰ তলতো আছে, আকৌ সাইনের তলতো আছে। এতিয়া 1 মাইনাছ কচের পৰা আমি পাম সেকে, আৰু সাইনে বাই কচে মানে আমি জানো টেনে। আমার রাইট হ্যান্ড সাইড পাই গেল। 6 নাম্বার কমপ্লিট।
এতিয়া 7 নম্বৰত চাওক sin থিটা minus twice sin কিউব থিটা by twice sin কিউব থিটা minus cos থিটা equal tan থিটা দেখাব লাগে। একদম সৰু আৰু একদম ইজি হয়। ইয়াত চাওক ইয়াতো সাইন আছে ইয়াতো সাইন আছে, গতিকে সাইন থিটা এটা আমি কমন ল'ব পাৰো। সাইন থিটা কমন ল'লে সাইন থিটাটো লৈ আহিছো, ইয়াত থাকিল 1 আৰু -2 সাইন কিউব আছে, ইয়াত সাইন থিটা এটা লৈ আহিছো, গতিকে সাইন স্কয়ার থিটা হৈ গ'ল। আৰু ইয়াতো cos, গতিকে cos থিটা এটা কমন আহিলে টুৱাইচ cos স্কয়ার থিটা -1 হৈ যাব। তাৰপিছত সাইন থিটা 1ৰ ঠাইত লিখিব পাৰিম sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা। 1ৰ ঠাইত লিখিম আমি sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা, কিয়নো আমি জানো sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল 1। তাৰপিছত আমাৰ -2 sin স্কয়ার থিটা, আমাৰ হৰত থাকিল cos থিটা টুৱাইচ cos স্কয়ার থিটা মাইনাস দি পেলাই আমি 1ৰ ঠাইত লিখিলো sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা। তাৰপিছত চাওক ইখিনিৰ পৰা কি হ'ব, sin স্কয়ার থিটা -2 sin স্কয়ার থিটা। sin স্কয়ার থিটা ইয়াত দুটা আছে, ইয়াত এটা আছে, গতিকে দুটাৰ পৰা এটা বাদ দিলে কেইটা থাকিব, এটা থাকিব। আৰু ডাঙৰটোৰ আগত আমাৰ মাইনাস আছে, বেছিটোৰ আগত মাইনাস আছে, গতিকে ইয়াত মাইনাস হ'ব। sin স্কয়ার থিটাৰ আগত মাইনাস হ'ব আৰু cos স্কয়ার থিটাৰ আগত প্লাস, গতিকে cos স্কয়ার থিটা মাইনাস sin স্কয়ার থিটা লিখিব পাৰিম ইখিনিৰ পৰা। তেনেকৈ ইখিনিৰ পৰা আমি cos স্কয়ার থিটা মাইনাস sin স্কয়ার থিটা লিখিব পাৰিম। কেনেকৈ টুৱাইচ cos স্কয়ার থিটা, ব্ৰেকেটটো উঠাই দিলে এইটো মাইনাস আৰু প্লাসত মাইনাস হৈ যাব। দুটাৰ পৰা এটা বাদ দিলে আমাৰ কি হ'ব, এটা cos স্কয়ার থিটা থাকিব আৰু ডাঙৰটোৰ আগত বেছিটোৰ আগত আমাৰ প্লাস আছে, গতিকে ইয়াত প্লাস আৰু sin স্কয়ার থিটা এইটো মাইনাস আৰু প্লাসত মাইনাস হৈ যাব। sin ওপৰত আৰু তলত সেম আহিল, কেনসেল যাব, কেনসেল কৰি থাকিব কি কেৱল sin থিটা আৰু cos থিটা। sin থিটা বাই cos থিটা মানে আমাৰ tan থিটা। ৰাইট হেণ্ড সাইড আমাৰ আহি গৈছে। নেক্সট আগবাৰো 8 নাম্বাৰ লৈ। 8 নাম্বাৰো একদম ইজি হয়, চাওক 8 নাম্বাৰটো দেখাত ডাঙৰ যেন লাগি আছে, কিন্তু একদম সৰু এটাৰ সলিউশন। চাওক কোশ্চেনটো আছে আমাৰ sin a প্লাস cos a কে হোল স্কয়ার প্লাস cos a প্লাস sec a হোল স্কয়ার ইকুয়াল দেখাব লাগে আমি 7 প্লাস tan স্কয়ার a প্লাস cot স্কয়ার a। সলিউশন ইখিনিক আমি কেৱল স্কয়ারটো উঠাই দিছো, তার মানে a প্লাস b হোল স্কয়ারত ভাঙি দিছো, a প্লাস b হোল স্কয়ারত ভাঙি দিলে আমার হবো sin স্কয়ার a প্লাস cosec স্কয়ার a, তার মানে ফার্স্টটার উপৰত স্কয়ার সেকেন্ডৰ উপৰত স্কয়ার দি তাৰপিছত ইয়াত প্লাস থাকিলে প্লাস দি পেলাই এই দুয়োটাৰ লগত এই 2 টো পূৰণ কৰি দিব লাগে, তাৰ মানে এইটো তিনিটাই পূৰণ কৰি দিব লাগে। 2 into sin a into cosec a প্লাস এইটোৰ উপৰত স্কয়ার এইটোৰ উপৰত স্কয়ার দি পেলাই এইটো তিনিটাই পূৰণ কৰি দিছো। 2 into cos a sec a। তাৰপিছত এতিয়া কি কৰিছো চাওকচোন, sin a স্কয়ার এর লগত আমি cos স্কয়ার এটো লিখি দিছো, sin স্কয়ার এর লগত cos স্কয়ার এ একেলগ কৰি দিছো, কাৰণ sin স্কয়ার এ প্লাস cos স্কয়ার এ ইকুয়াল 1 জানো আমি 1 লিখিম, সেই কাৰণে এনেকুৱা কৰিছো। তাৰপিছত cosec স্কয়ার এটো লিখিছো আৰু sec স্কয়ার এটো লিখিছো। তাৰপিছত কি কৰিছো 2 into sin a into cosec a প্লাস 2 into cos a into sec a লিখিছো। ইয়াৰ পিছত কি কৰিলো, ইখিনি সমান আমি 1 লিখি দিছো আৰু আমাৰ এইখিনি সমান 1 লিখিছো। তাৰপিছত এই sec স্কয়ার এর ঠাইত লিখি দিছো 1 প্লাস tan স্কয়ার a, কারণ আমি জানো 1 প্লাস tan স্কয়ার a ইকুয়াল sec স্কয়ার a, সেইকাৰণে sec স্কয়ার এর ঠাইত লিখিব পাৰিম 1 প্লাস tan স্কয়ার a। তেনেকৈ cosec স্কয়ার এর ঠাইত লিখি দিছো 1 প্লাস cot স্কয়ার a, এটা সূত্র হয় আমাৰ 1 প্লাস cot স্কয়ার a ইকুয়াল cosec স্কয়ার a। সেইকাৰণে cosec স্কয়ার এর ঠাইত লিখিছো 1 প্লাস cot স্কয়ার a প্লাস 2 into sin a into এই cosec এর ঠাইত লিখিব পাৰিম 1 by sin a, বা আমি ডাইরেক্ট 2 লিখি দিব পাৰো যদি বিপরীত থাকে এনেকুৱা। sin a আৰু cosec এটা আমাৰ বিপরীত, সেইকাৰণে এটোৰ আৰু এটো পূৰণ থাকিলে আমি 1 লিখিব পাৰো, 2 into 1 2 হ'ব। ডাইরেক্ট লিখি দিব পাৰো, কিন্তু মই ভাঙি কৰি দেখাই দিছো। তাৰপিছত 2 into cos a sec এর ঠাইত লিখিছো 1 by cos a, cos a কেনসেল কৰিছে, sec a কেনসেল কৰি 2 আৰু ইয়াতো আমাৰ 2 থাকি যাব। এতিয়া সংখ্যাখিনি যদি আমি এড কৰি দিও 1 plus 1 2 plus 1 3 আৰু 2 2 4, 3 plus 4 আমাৰ 7 হৈ যাব, তাৰ লগত থাকিল tan স্কয়ার a আৰু cot স্কয়ার a। আমাৰ ৰাইট হেণ্ড সাইড আহি গৈছে।
এতিয়া 9 নম্বৰত চাওক আছে কসেকে মাইনাস সাইনে হোল ইনটু সেকে মাইনাস কসে ইকুয়াল দেখাব লাগে 1/10 এ প্লাস কোয়াটে লেফট হ্যান্ড সাইডত চাওক আমাৰ এটা বেলেগে বেলেগে কৰিব লাগে আমি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড বেলেগে বেলেগে কৰি আমি মান একেই ওলাই নেকি চাব লাগিব চাওক কসেকে মাইনাস সাইনে সেকে মাইনাস কসে ইয়াত কি কৰিছো এই কসেকেটোক সাইনেত লৈ গৈছো কসেকে ঠাইত লিখিছো 1/সাইনে তেনেকৈ আমাৰ সেকেটোক কসেত লৈছো ইয়াত কস আছে গতিকে এইটোকো কসত লৈ গৈছো সেকে মানে 1/কসে আমি জানো এতিয়া এইখিনিৰ এলসিয়াম লৈছো এলসিয়াম হ'ব কি আমাৰ সাইনে কেৱল এটাৰ তলত সাইন আছে গতিকে সাইনে এলসিয়াম হ'ব আৰু এটোৰ লগত এটো পূৰণ হ'ব ওপৰত 1 আছে 1 থাকিব আৰু এটোৰ লগত এটো পূৰণ হৈ যাব সাইন স্কয়ারে হ'ব তেনেকৈ এইখিনিৰ পৰা আমি cos 1 - cos স্কয়ারে হ'ব তাৰ পিছত আমাৰ তলত চাওক তলত থাকিল আমাৰ সাইনে তলত থাকিল আমাৰ সাইনে আৰু 1 - sin স্কয়ারে মানে cos স্কয়ারে হ'ব আৰু এইখিনিৰ পৰা cos থাকি গল তলত আৰু ওপৰত 1 - cos স্কয়ারে মানে আমি জানো sin স্কয়ারে sin স্কয়ার a আৰু এইটোৰ স্কয়ার ক্যান্সেল যাব তাৰমানে ইয়াত দুটা আছে এটা থাকি যাব তাৰমানে আৰু ইয়াত cos আছে ইয়াত cos স্কয়ার আছে গতিকে স্কয়ার আৰু এই cos ক্যান্সেল গৈ ওপৰত থাকিল কেৱল cos sin বা sin cos আমি লেফট হ্যান্ড সাইডৰ পৰা পালো cos sin এতিয়া চাও রাইট হ্যান্ড সাইডৰ পৰা তেনেকুৱা পাও নেকি রাইট হ্যান্ড সাইড আছে 1/10 প্লাস কোয়াটে 10 আৰু কোয়াটেক আমি ভঙাই লিখি দিছো sin cosত লৈছো 10 মানে আমি জানো sin by cos আৰু quat মানে জানো cos by sin উপৰত 1 আছে তলত আমাৰ কি হ'ব এইখিনিৰ পৰা আমি এলসিয়াম যদি লও cos sin হ'ব বা sin cos আমাৰ এলসিয়াম হৈ যাব গতিকে sin ৰ লগত sin পূৰণ হয় sin স্কয়ার cos ৰ লগত cos পূৰণ হয় cos স্কয়ার হৈ যাব তাৰ পিছত এতিয়া চাওক এইখিনিৰ ওপৰত আছে আমাৰ 1 ওপৰত 1 মানে কি প্ৰতিক্ৰম হলে লব নহয় লবটো হৰ হৈ যায় হৰটো লব হৈ যায় সেই কাৰণে আমি কি লিখিছো এই sin cos ওপৰত লিখি দিছো আৰু sin স্কয়ারে প্লাস cos স্কয়ারে তলত লিখি দিছো আকৌ sin স্কয়ারে প্লাস cos স্কয়ারে মানে 1 লিখি দিছো 1 এৰে এইখিনিক আমাৰ হৰণ কৰিলে এইখিনিই হ'ব চাওক ইয়াতো পাই গলো sin cos therefore left hand side equal right hand side আমাৰ প্ৰুফ হৈ গল এতিয়া নেক্সট 10 নম্বৰত চাওক ইয়াত দি দিছে একদম ইজি ইয়াত আমাক দেখাব লাগে কি 1 + tan স্কয়ার a / 1 + cot স্কয়ার a = tan স্কয়ার a দেখাব লাগে আৰু 1 - tan a upon 1 - cot a হোল স্কয়ার ইকুয়াল দেখাব লাগে tan স্কয়ার a ইখিনি সমান আমি tan স্কয়ার a দেখাব লাগে ইখিনি সমান আমি tan স্কয়ার a দেখাব লাগে লেটস স্টার্ট লেফট হ্যান্ড সাইড 1 + tan স্কয়ার a upon 1 + cot স্কয়ার a 1 + tan স্কয়ার এর ঠাইত লিখিব পাৰিম sec স্কয়ার আমি সূত্ৰটো জানোই যে 1 + tan স্কয়ার = sec স্কয়ার আকৌ 1 + cot স্কয়ার = cosec স্কয়ার সেকক আমি এনেকৈ লব পাৰো sec মানে 1/cos গতিকে sec স্কয়ার মানে 1/cos স্কয়ার cosec স্কয়ার মানে cos মানে আমি জানো 1/sin গতিকে cosec স্কয়ার মানে 1/sin স্কয়ার এতিয়া 1/cos স্কয়ার ইনটু যেটো sin স্কয়ার উপৰত যাব তলত 1 আহি যাব উপৰত থাকিল তেনেহলে কি sin স্কয়ার 1 * sin স্কয়ার cos স্কয়ার * 1 cos স্কয়ার আমাৰ হৈ যাব আমি জানো sin by cos = tan গতিকে sin স্কয়ার by cos স্কয়ার হৈ যাব tan স্কয়ার সক আমি এটা দেখালো আন এটা সেকেন্ড পার্ট সক 1 - tan a by 1 - cot স্কয়ার s 1 - cot a হোল স্কয়ার আছিল 1 - যেটো cot a আছিল cot ৰ ঠাইত লিখি দিছো 1/10 আমি জানো cot = 1/10 তাৰ পিছত কি কৰিলো tan a টো আমাৰ এলসিয়াম হৈ গল এলসিয়াম হলে 1 * 10 10 - 1 হৈ যাব ওপৰত তো হোল স্কয়ার থাকিবই ওপৰত আমাৰ হোল স্কয়ার থাকিবই তাৰ পিছত কি কৰিলো এই tan a টো ইয়াৰ লগত পূৰণ হৈ যাব
তেনেহলে কি হৈ গ'ল আমাৰ 1 মাইনাছ 10a ইনটু 10a আৰু তলত আমাৰ 10a মাইনাছ 1 থাকি যাব, তলত 10a মাইনাছ 1 আৰু ওপৰত 2 টো আছেই। এতিয়া চাওক তলত আছে আমাৰ 10a মাইনাছ 1 আৰু ওপৰত থাকিল 1 মাইনাছ 10a। 1 মাইনাছ 10a টো আমি 10a মাইনাছ 1 বনাবলৈ হলে এটা মাইনাছ আগত দিব লাগিব। সেইকাৰণে চাওক এটা মাইনাছ দি পেলাই লিখিছো 10a মাইনাছ 1, 10a মাইনাছ 1, তাৰমানে 10 এর আগত মাইনাছ আছিল, এটা প্লাস করে দিছো, আৰু 1 এর আগত প্লাস আছিল, মাইনাছ করে দিছো। মাইনাছ দিলে আমাৰ চিনবোৰ উলটি যায়। এতিয়া চাওক ওপৰত আমাৰ 10a মাইনাছ 1, তলতো 10a মাইনাছ 1 আছে, এটা কেনসেল গৈ থাকিব আমাৰ কেৱল মাইনাছ 10a হোল স্কয়ার। আমার থাকি গল কি মাইনাছ 10a হোল স্কয়ার। 10a হোল স্কয়ার মানে আমাৰ 10 স্কয়ারে আকৌ ইয়াত ওপৰত ইভেন নাম্বার থকাৰ কাৰণে, আমাৰ যুগ্ম নাম্বার থকাৰ কাৰণে মাইনাছটো নোহোৱা হৈ যায়। এতিয়া চাওক আমাৰ সমাধানখিনি সম্পূৰ্ণ হল। 5 ৰ 1 পৰা একদম 10 নাম্বাৰলৈকে সমাধান আগবঢ়ালো। ভিডিওটো ভাল লাগিলে লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰিব। গুড মৰ্নিং এণ্ড ৱেলকাম টু সাকসেছ একাডেমি। আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছো 10ম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 8.4। 8.4 ৰ 5 নাম্বাৰৰ গোটেইখিনি, 5 নাম্বাৰৰ একদম 10টা অংকৰে সমাধান লৈ আহিছো। ইয়াত 1 নাম্বাৰত চাওক কি আছে। 1 নাম্বাৰৰ কোৱেশ্চনটো হৈছে cosec theta minus cot theta whole square equal 1 minus cos theta by 1 plus cot theta। আমি ইখিনি সমান ইখিনি দেখাব লাগে, গতিকে লেফট হ্যান্ড সাইড ইকুয়াল লিখিছো cosec theta minus cot theta whole square equal, ইয়াত কি কৰিছো কেৱল cosec theta ৰ ঠাইত 1 by sin theta লিখিছো। আমি জানো cosec theta by sin theta, আৰু cot theta ৰ ঠাইত লিখি দিছো cos theta by sin theta, ওপৰত স্কয়াৰটো আছে। তাৰ পিছত আমি এখিনিৰ এলসিয়াম লৈছো, যেহেতু দুয়োটা পদতেই একেই আছে হৰত, গতিকে এটা আহিব কেৱল sin theta টো কমন আহিব আৰু ওপৰৰ খিনি একেই থাকিব। ওপৰত ইয়াত 1 আছে 1 এ থাকিল, মাইনাস cos আছে cos এ থাকি গল। এতিয়া চাওক এই স্কয়াৰটো ওপৰৰ খিনি লগতো আছে, গতিকে 1 minus cos theta স্কয়াৰ হৈ গল আৰু sin স্কয়াৰ theta হৈ গল। একচুয়ালি sin theta স্কয়াৰ হিটো পিছত গৈ sin স্কয়াৰ theta হ'ব। এতিয়া আমি কি কৰিছো 1 minus cos theta whole square ৰ পৰা এইটো দুইবাৰ লিখিব পাৰো, আৰু sin স্কয়াৰ theta ঠাইত লিখিব পাৰিম 1 minus cos স্কয়াৰ theta। ইয়াত চাওক কেনেকৈ লিখিব পাৰো। sin স্কয়াৰ theta plus cos স্কয়াৰ theta equal 1। ইয়াৰ পৰা আমি sin theta টো যদি বাওফালে ৰাখি দিও তেনেহলে কি হ'ব 1 minus cos theta টো হফালে গৈছে, তেনেহলে চাওকচোন sin স্কয়াৰ theta equal 1 minus cos স্কয়াৰ theta হৈ গল। সেইকাৰণে sin স্কয়াৰ theta ঠাইত লিখি দিছো 1 minus cos স্কয়াৰ theta। sin স্কয়াৰ theta ঠাইত 1 minus cos স্কয়াৰ theta লিখি দিছো। এতিয়া আমি 1 minus cos স্কয়াৰ theta ৰ পৰা লিখিব পাৰিম 1 plus cos theta আৰু 1 minus cos theta। কেনেকৈ 1 ক লিখিব পাৰিম 1 স্কয়াৰ minus cos স্কয়াৰ theta আছে আমাৰ 1 স্কয়াৰ minus cos স্কয়াৰ মানে a minus b সূত্ৰত a স্কয়াৰ minus b স্কয়াৰ সূত্ৰত কৰিছে। আমি জানো a স্কয়াৰ minus b স্কয়াৰ ইকুৱেল a plus b into a minus b, এনেকৈ লিখিব পাৰো। গতিকে 1 স্কয়াৰ minus cos স্কয়াৰৰ পৰা লিখিব পাৰিম 1 plus cos 1 minus cos। এতিয়া 1 minus cos 1 minus cos কেনসেল গৈ থাকিব আমাৰ কেৱল 1 minus cos theta 1 plus cos theta। ইখিনি আমাৰ ৰাইট হ্যান্ড সাইড আছিল, গতিকে 1 নাম্বাৰটো হৈ গল। এতিয়া আমি 2 নাম্বাৰ লৈ আগবাঢ়ো। আমাৰ 2 নাম্বাৰত ইখিনি সমান ইখিনি দেখাব দিছে। চাওক 2 নাম্বাৰৰ লেফট হ্যান্ড সাইডত আমাক ইয়াতে cos সাইন আছে আৰু ইফালে দেখাব লাগে আমি sec। গতিকে আমি বিশেষ একো কৰাৰ দৰকাৰ নাই, ইয়াত কেৱল আমি এলসিয়াম লৈ মানে পূৰণ হৰণ যোগ বিয়োগ কৰি থাকিলে হৈ যাব। চাওক
এটাৰ তলত আছে 1 প্লাছ সাইন এ আৰু আনটোৰ তলত আছে কস এ। গতিকে এই দুটাৰ পূৰণফলেই হ'ব আমাৰ এলচিয়াম লসাগু। গতিকে লিখি দিছো 1 প্লাছ সাইন এ ইনটু কস এ। যেহেতু এই দুটা পূৰণফলেই আমাৰ লসাগু, গতিকে ওপৰত ইটোৰ লগত ইটো পূৰণ কৰি লিখিব লাগিব আৰু ইয়াত প্লাছ আছে, প্লাছ দি পেলাই এইটোৰ লগত এইটো পূৰণ কৰি লিখিব লাগিব। সেইকাৰণে cos ইনটু cos কি হ'ব, cos স্কয়ার এ প্লাস 1 প্লাস sin এর লগত 1 প্লাস sin এ পূরণ হ'ব, গতিকে 1 প্লাস sin এ হোল স্কয়ার হ'ব। এতিয়া আমি চাওক cos স্কয়ার লিখিছো আৰু এইখিনি a প্লাস b হোল স্কয়াৰত পৰিছে, গতিকে a প্লাস b হোল স্কয়াৰৰ সূত্ৰত ভাঙি দিছো। a প্লাস b হোল স্কয়াৰ মানে আছিল আমাৰ a স্কয়াৰ প্লাস b স্কয়াৰ। a মানে 1, গতিকে 1 স্কয়াৰ আৰু b ঠাইত যেহেতু sin এ আছে, গতিকে sin এ স্কয়াৰ হৈ গ'ল প্লাস 2ab হয় 2 ইনটু a ঠাইত 1, গতিকে 2 ইনটু 1 ইনটু sin এ। আৰু তলত আমাৰ একেই আছে, যি আছিল তাকেই আছে। এতিয়া চাওক এইটো cos স্কয়ার 1 স্কয়ার আমার 1 হোল, sin এ স্কয়ার মানে sin স্কয়ার এ আৰু 2 ইনটু 1 2 sin এ, গতিকে 2 sin এ লিখিছো। আৰু তলত তো একেই আছে। নেক্সট পেজ লৈ যাও। নেক্সট পেজত চাওক ইটো লাইনৰ পৰা আমি কি লিখিব পাৰো, cos স্কয়ার প্লাস sin স্কয়ার। cos স্কয়ার প্লাস sin স্কয়ার মানে আমাৰ 1 আৰু এটা 1 প্লাস আছে, তার লগত আমাৰ থাকিল কি 2 sin এ। আৰু তলত যিখিনি আছিল সেইখিনিয়ে আছে। ওপৰত এতিয়া কি হৈ গ'ল, 1 প্লাস 1 আমাৰ 2, তাৰ লগতে 2 sin এ। এতিয়া ইখিনিৰ পৰা আমি কমন ল'ব পাৰো 2। চাওক এটোতো 2 আছে, এটোতো 2 আছে, গতিকে 2 কমন আহিল। 2 কমন আহিলে 2 লৈ আহিছো, ইয়াত থাকিব 1 আৰু ইয়াত থাকিব আমাৰ sin এ, 1 প্লাস sin এ। 1 প্লাস sin এ ওপৰতো আছে তলতো আছে, গতিকে কেনসেল কৰি থাকিব আমাৰ কেৱল 2 বাই cos এ। 2 আৰু cos থাকি গ'ল। 2 বাই cos ক আমি এনেকৈ লিখিব পাৰিম 2 ইনটু 1 বাই cos এ, কাৰণ 2 ৰ লগত 1 পূৰণ কৰিলে 2 হ'ব। 1 বাই cos এ, 1 বাই cos এ মানে আমাৰ হ'ব sec এ, 2 sec এ। ইখিনি আমাৰ রাইট হ্যান্ড সাইড আছিল, গতিকে 2 নম্বৰ আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া 3 নম্বৰ লৈ আগবাঢ়ো। 3 নম্বৰত ইয়াত দেখাব দিছে tan a বাই 1 মাইনাস cot a প্লাস cot a হয় cot theta বাই 1 মাইনাস tan theta ইকুয়েল 1 প্লাস sec theta ইনটু cosec theta। ইয়াত আছে tan cos 10 cot 10 এবং এনেকুৱা আছে। ইফালে দেখাব লাগে আমি sec আৰু cosec। sec আৰু cosecৰ সম্বন্ধ হল আমাৰ sin আৰু cosৰ লগত। সেইকাৰণে আমি tan আৰু cotক sin আৰু cosত লৈ যাম। cosত লৈ গৈ sin cosত লৈ গৈ আমি যোগ বিয়োগ পূৰণ হৰণ কৰিলে আমি sec cosec পাই যাম। সেইকাৰণে চাওক 10ক লিখি দিছো sin বাই cos, cotক লিখি দিছো cos বাই sin। ইটোতে একেই, cotক লিখিছো cos বাই sin, 10ক লিখিছো sin বাই cos। এতিয়া এই তলত আমি এলসিয়াম লৈছো। এলসিয়াম ইয়াত sin থিটা হ'ব, কারণ এর তলত 1 আছে। যদি এনেকুৱা থাকে এটা আমাৰ হর নথকা আৰু এটাও যদি হর থকা থাকে, তেনেহলে যেটো হর থকা থাকিব সেইটোৰ হৰটোই আমাৰ এলসিয়াম হৈ যাব, লসাগু হৈ যাব। আৰু তাৰ পিছতে যেটোৰ আমাৰ হর নাই মানে 1 তো থাকি সকলোৰে, ধৰি লওক নাই, সেইটোৰ লগত আমাৰ এই হৰটো পূৰণ কৰি লিখিব লাগে। আৰু যেটোৰ হৰটো আমি এলসিয়াম ললো সেইটোৰ ওপৰতো কেৱল লিখিব লাগে। গতিকে 1 ইনটু sin থিটা আমাৰ sin থিটা হৈ যাব, মাইনাস থাকিলে মাইনাস দিব লাগিব, আৰু ওপৰৰ cos থিটা আছে, গতিকে cos থিটা হ'ব। তেনেকৈ আমাৰ ইখিনিও হ'ব cos থিটা হ'ব, আৰু 1 ইনটু cos থিটা মাইনাস sin থিটা। তাৰ পিছত কি কৰিছো, এনেকুৱা থাকিলে কি হয়, এইটো ওপৰত গুচি যাব। sin থিটা ইনটু sin থিটা আমাৰ sin স্কয়ার থিটা হৈ যাব, আৰু এইটোৰ লগত এইটো পূৰণ হ'ব। cos থিটাৰ লগত sin থিটা মাইনাস cos থিটা পূৰণ হৈ যাব। কেনেকৈ হ'ব এটো যদি চাওক sin থিটা বাই cos থিটা ইনটু আমাৰ ইখিনি পূৰণ হৈ আছে, ইখিনিৰ লগত ইখিনিৰ লগত আমাৰ ইখিনি হৰণ হৈ আছে, গতিকে আমি পূৰণ কৰি দিলে এইটো ওপৰত গুচি যাব। সাইনটো ওপৰত গুচি যাব, ইখিনি তলত আহি যাব। sin থিটা আৰু এই ওপৰৰ খিনি আমাৰ
তলত আহি যাব sin থিটা মাইনাস cos থিটা। গতিকে চাওক sin স্কয়াৰ হৈ যাব আৰু cosৰ লগত sin থিটা মাইনাস cos থিটা থাকি যাব, cosৰ লগত sin থিটা মাইনাস cos থিটা। তেনেকৈ ইখিনিৰ পৰাও আমি লিখিব পাৰো, ইখিনিৰ পৰা আমি এনেকৈ লিখিব পাৰো cos into cos cos স্কয়াৰ আৰু sin থিটাৰ লগত ইখিনি। এতিয়া এই দুটাৰ তলত চাওক, এটাত আছে cos থিটা sin থিটা মাইনাস cos থিটা, আনটোত আছে কি চাওক sin থিটা cos থিটা মাইনাস sin থিটা। ইয়াত sin থিটা মাইনাস cos থিটা, ইয়াত আছে আকৌ cos থিটা মাইনাস sin থিটা, একেই নাই। গতিকে আমি একে কৰিবলৈ হলে কি কৰিব লাগিব, ইয়াত এটা মাইনাস আমি লম। ইয়াত মাইনাস যেতিয়াই দিম তেতিয়া ইয়াৰ হয়, ইয়াত আমি প্লাসৰ ঠাইত মাইনাস, মাইনাসৰ ঠাইত প্লাস দিম। ইয়াত মাইনাস লৈছো, মাইনাস লৈছো কাৰণে সাইনটো আমাৰ প্লাস হৈ গৈছে আৰু কসটো মাইনাস হৈ গৈছে। প্লাসটো আগত লিখি দিম, প্লাসটো সাইনটো যেহেতু প্লাস হৈ গল গতিকে সাইন থিটা আৰু কসটো মাইনাস হৈ গৈছে মাইনাস কস থিটা। এতিয়া চাওক মিলি গৈছে সাইন থিটা মাইনাস কস থিটা, সাইন থিটা মাইনাস কস থিটা। এতিয়া আমি এলসিএম লম। এতিয়া আমাৰ এলসিএমটো কি হ'ব চাওক, ইখিনিৰ পৰা আমি এলসিএম কি ল'ব পাৰো, আমাৰ sin থিটা মাইনাস cos থিটা তো একই আছে, গতিকে sin থিটা মাইনাস cos থিটা তো কমন আহিব, তাৰ লগত বেলেগ বেলেগ যে আছে ইখিনি পূৰণ হ'ব। sin থিটা আৰু cos থিটা বেলেগ বেলেগ আছে, গতিকে sin থিটা ইনটু cos থিটা, তাৰ লগত আমাৰ পূৰণ হ'ব sin থিটা মাইনাস cos থিটা। এতিয়া চাওকচোন sin থিটা মাইনাস cos থিটা তো বাদ দিলে আমাৰ কি থাকিল cos থিটা, গতিকে sin থিটা মাইনাস cos থিটা খিনি বাদ দিও আৰু cos থিটা আছে, cos থিটা বাদ দিও, থাকিব কি sin থিটা। গতিকে sin থিটাৰে আমি এই sin স্কয়ার থিটা পূরণ কৰিলে sin কিউব থিটা হৈ যাব মাইনাস sin ক্যান্সেল, sin থিটা মাইনাস cos থিটা ক্যান্সেল, থাকিব কি আমাৰ cos থিটা, এলসিএম এর cos থিটা থাকিব, গতিকে cos থিটাৰ লগত cos স্কয়ার থিটা পূরণ কৰিলে cos কিউব থিটা হৈ যাব। এতিয়া আমি a কিউব মাইনাস b কিউবৰ ফৰ্মুলা লৈ যাব লাগিব। চাওক a কিউব মাইনাস b কিউবৰ ফৰ্মুলা মই ইয়াত লিখি থৈ দিছো, চাওক a কিউব মাইনাস b কিউবৰ পৰা লিখিব পাৰো a মাইনাস b হোল ইনটু a স্কয়ার প্লাস b স্কয়ার প্লাস ab লিখিব পাৰো। গতিকে ইটো সূত্ৰৰ লগত মিলাই আমি ইখিনিৰ পৰা লিখিব পাৰিম sin থিটা মাইনাস cos থিটা হোল ইনটু sin স্কয়ার প্লাস cos স্কয়ার প্লাস sin থিটা ইনটু cos থিটা। আৰু তলতটো আমাৰ একেই থাকিব। এতিয়া চাওক ওপৰত আৰু তলত এটা মিলি গৈছে, sin থিটা মাইনাস cos থিটা ওপৰতো আছে তলতো আছে আমাৰ sin থিটা মাইনাস cos থিটা। গতিকে ইখিনি ক্যান্সেল গৈ আমাৰ থাকিল কেৱল sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা প্লাস sin থিটা cos থিটা। আমি জানো sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা মানে 1, গতিকে 1 লিখি দিছো, তাৰ লগত প্লাস কি থাকিব sin থিটা প্লাস cos থিটা, সেই কাৰণে 1 প্লাস sin থিটা cos থিটা লিখি দিছো, আৰু তলত আছে আমাৰ sin থিটা ইনটু cos থিটা। এতিয়া এই sin থিটা ইনটু cos থিটা ইটো 1 ৰ লগতো আছে, 1 ৰ তলতো আছে, তাৰ পিছত sin থিটা cos থিটাৰ তলতো আছে। সেইকাৰণে এনেকৈ লিখি দিছো 1 বাই sin থিটা cos থিটা প্লাস এ প্লাস sin থিটা cos থিটা বাই sin থিটা cos থিটা। এতিয়া চাওক 1 বাই sin থিটা cos থিটা ইটো আমাৰ কি হ'ব, এই 1 টো sin থিটাৰ ওপৰতো আছে আৰু cos থিটাৰ ওপৰতো আছে, সেই কাৰণে 1 বাই sin থিটা ইনটু 1 বাই cos থিটা লিখিব পাৰো, প্লাস ইয়াত চাওক ওপৰত আৰু তলত একেই আছে সেই কাৰণে 1 হ'ব। যিকোনো সংখ্যাক সেই সংখ্যাৰে আমি হৰণ কৰিলে আমাৰ হৰণফল 1 হয়। এতিয়া 1 বাই sin থিটা মানে আমি জানো cosec থিটা আৰু 1 বাই cos থিটা মানে আমি জানো sec থিটা প্লাস 1, ইখিনি আমাক দেখাব দিছিল আৰু এটা সজাই যদি লিখো 1 প্লাস sec থিটা ইনটু cosec থিটা, আমাৰ রাইট হ্যান্ড সাইড হৈ গৈছে। আমাৰ 3 নাম্বার কমপ্লিট। এতিয়া 4 নাম্বার, 4 নাম্বাৰত ইয়াত কি আছে 1 প্লাস sec a বাই sec a, 1 প্লাস sec a বাই sec a ইকুয়াল sin স্কয়ার a বাই 1 মাইনাস cos a দেখাব লাগে। এটা আমি পৃথকে পৃথকে কৰিব লাগিব। ইখিনি লেফট হ্যান্ড সাইড খিনি কৰি যেটা পাম, আমি রাইট হ্যান্ড সাইড খিনি বেলেগকৈ কৰি হিটোই পাম নেকি আমি চাব লাগিব। লেফট হ্যান্ড সাইড 1 প্লাস sec a বাই sec a, আমি sec a ঠাইত লিখি দিছো 1 বাই cos a।
চাওক চেকে আছিল 1/cos A লিখি দিছো, ইয়াত চেকে আছিল 1/cos A লিখি দিছো। তাৰপিছত ইখিনিৰ আমি এলচিয়াম লৈছো cos A, এলচিয়াম ল'লে 1 cos A প্লাছ ওপৰত 1 হ'ব। এতিয়া তলততো আমাৰ 1/cos A আছে। এতিয়া চাওকচোন এইটো আৰু এইটো কেনচেল যাব। কেনচেল গ'লে তাৰমানে কেনচেল কেনেকৈ যাব? পূৰণ কৰিলে ইখিনিৰ লগত পূৰণ কৰিলে এইটোতো ওপৰত গুচি যাব। ওপৰত আৰু তলত একে থাকিলে কেনচেলেই যায়। গতিকে ইটোৰ লগত ইটো কেনচেল কৰি থাকিব আমাৰ কি cos A প্লাছ 1 তলত 1 থাকিব। 1 থাকিলেতো আমি ওপৰৰখিনি লিখি দিব পাৰিম এজ ইট ইজ cos A প্লাছ 1 cos A প্লাছ 1 আমাৰ লেফ্ট হেণ্ড চাইডৰ পৰা পালো cos A প্লাছ 1। এতিয়া চাও ৰাইট হেণ্ড চাইডৰ পৰা cos A প্লাছ 1 পাও নেকি? ৰাইট হেণ্ড চাইডত আছে আমাৰ sin স্কয়াৰ A বাই 1 মাইনাছ cos A, sin স্কয়াৰ A মাইনাছ 1 বাই cos A। ইয়াৰ পৰা চাওক sin স্কয়াৰ A ৰ পৰা লিখিব পাৰিম 1 মাইনাছ cos স্কয়াৰ A। কেনেকৈ লিখিব পাৰিম? আচ্ছা আমি জানো sin স্কয়াৰ A প্লাস cos স্কয়ার A ইয়াৰ পৰা আমি sin স্কয়ার A টো যদি ৰাখি দিও এটো 1 sin স্কয়ার A টো যদি ৰাখি দিও তেনেহলে 1 মাইনাস এটা হৈ কি হৈ যাব cos স্কয়ার A চাওক তেনেহলে sin স্কয়ার A ঠাইত কি লিখিব পাৰিম 1 মাইনাস cos স্কয়ার A তেনেকৈ sin স্কয়ার A ঠাইত 1 মাইনাস cos স্কয়ার A লিখি দিছো আৰু তলত 1 মাইনাস cos A আছে 1 মাইনাস cos স্কয়ার A মানে কি হ'ব আমাৰ 1 মাইনাস cos A 1 প্লাস cos A কেনেকৈ এই 1 স্কয়ার 1 এর ঠাইত আমি 1 স্কয়ার মাইনাস cos স্কয়ার যদি লিখো a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার মাইনাস b স্কয়ার মানে হয় আমার a মাইনাস b a প্লাস b a ঠাইত 1 আছে b ঠাইত cos A আছে গতিকে a মাইনাস b a প্লাস b এতিয়া চাওক ওপৰতো 1 মাইনাস cos A তলতো 1 মাইনাস cos A হৈ গল গতিকে কেনসেল কৰি আমাৰ থাকিব কেৱল 1 প্লাস cos A 1 প্লাস cos A বা cos A প্লাস 1 একেই কথা যোগৰ ক্ষেত্ৰত আমি আগা পিছাকৈ লিখিব পাৰো এতিয়া চাওক আমাৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড একেই হৈ গল এই কাৰণে আমি লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড লিখিব পাৰো এটোই আমাৰ প্রুফ হৈ গল নেক্সট 5 নাম্বাৰত চাওক 5 নাম্বাৰত আমাৰ এইটো দেখাব দিছে cos A minus sin A plus 1 cos A plus sin A minus 1 ইকুয়াল দেখাব লাগে cosec A plus cot A এটো প্রমাণ করতে আমাক এটা সূত্র দি দিছে এই সূত্রটা আমি ব্যবহার কৰিব লাগে দি দিছে cosec A ইকুয়াল 1 plus cot স্কয়ার A ঠিক আছে স্টার্ট করো লেফট হ্যান্ড সাইডত চাওক cos A minus sin A plus 1 আৰু cos A plus sin A minus 1 ইয়াত স্টার্ট কৰাৰ আগতে এটা কথা কইলো চাওক ইয়াত আমাৰ sin cos এইবোৰ আছে ওলাব লাগে আমি cot আৰু cosec আপোনালোকে যদি লক্ষ্য কৰে চাওক এইবোৰক আকৌ ভঙাব পাৰো নেকি sin cos ভঙাবতো নোৱাৰো কিন্তু বনাব লাগে cot আৰু cosec আমি জানো কি cot মানে cos by sin আৰু cosec মানে 1 by sin ইয়াত চাওক cos ও আছে আৰু 1 ও আছে গতিকে cosক যদি আমি sin এৰে হৰণ কৰি দিও কি পাম আমি cot পাম আৰু 1ক sin এৰে হৰণ কৰি দিলে আমি cosec পাম সেইকাৰণে গোটেই কেইটাক আমি sin এৰে হৰণ কৰি লম ফাৰ্ষ্টত চাওক কি কৰিছো cosec sin এৰে হৰণ কৰিছো sinক sin এৰে হৰণ কৰিছো 1ক sin এৰে হৰণ কৰিছো তাৰ মানে গোটেইখিনিক আমি sin এৰে হৰণ কৰি দিছো হৰণ কৰাৰ পিছত আমাৰ কি হল cos A by sin A কি হয় cot A ইয়াত লিখিছো চাওক cot A ইকুয়াল cos A by sin A cos A by sin A আছিল আমি কি লিখিম cot A লিখিম আৰু 1 by sin A যত আছে তত আমি লিখিম cosec A cos A by sin A আছে cot A লিখিছো মাইনাস sin A by sin A আমাৰ 1 হ'ব ওপৰত আৰু তলত একেই থাকিলে আমাৰ 1 হৈ যায় প্লাস 1 by sin A ইকুয়াল cosec A হয় তেনেকৈ ইখিনিৰ পৰা আমি